ছাত্ৰ ছাত্ৰীসকল ভয়েস পৰিৱৰ্তন কৰিবলৈ সাধাৰণতে আমাৰ চাৰিটা বেসিক ৰুল বা তিনিটা কিছুমান গ্ৰামাৰত তিনিটা কৰি দিয়াও আছে যে সেই চাৰিটা বেসিক ৰুল আমাৰ ফলো কৰাটো দৰকাৰ বা ফলো কৰাটো প্ৰয়োজন যে এক্টিভৰ পৰা যদি বাক্যবোৰ আমাৰ পেসিভলৈ নিছো আৰু পেসিভৰ পৰা এক্টিভ কৰিছো তো তেনেকে তোমাৰ চাৰিটা বেসিক ৰুল আমি ফলো কৰিব লাগিব আৰু চাৰিটা বেসিক ৰুল ভিতৰত কি আছে যে সেই বিষয়ে আমি ভালকে আলোচনা কৰি আছো প্ৰথম কথা হল যে বাক্য পৰিৱৰ্তন মানে কি হয় যে বাক্য পৰিৱৰ্তন বা ভয়েস চেঞ্জ তো কি কৰা হয় একচুয়ালি ভয়েস চেঞ্জ মানে এটো কৰা হয় যে আমাৰ অসমীয়াত আছে কৰ্তাকাৰক আৰু কৰ্মকাৰক ঠিক আছে মানে যত তোমাৰ কামৰ ওপৰত গুৰুত্বটো দিয়া হয় হেতু হল কৰ্মকাৰক আৰু যত তোমাৰ কৰ্তাৰ ওপৰত গুৰুত্বটো বেছি থাকে যে কোনে কৰিছিল হেতুৰ ওপৰত বেছি এমফেসিস দিয়া হৈছে তেনে ধৰণৰ বাক্যবোৰ হল কৰ্তাকাৰক যে the work was done by him তাৰমানে পেসিভ ভয়েস কলে আমাৰ কি হয় যে কৰ্তাটোৰ ওপৰত বেছি গুৰুত্ব দিয়া যেন হয় যে এই কামটো তেওঁৰ দ্বাৰা কৰা হৈছিল আৰু কৰ্মটো যদি আমাৰ এক্টিভ ভয়েসত কৰা হয় তেনে কৰ্মকাৰক যেন হয় যে মানে কেনেকুৱা হয় যে he did this work যে তেওঁ এই কামটো কৰিছিল ইয়াতে মানে কোনে কৰিছিল হেতুৰ ওপৰত বিশেষ এটা গুৰুত্ব দিয়া হোৱা নাই কিন্তু কথাটো কোৱা হৈছে জাস্ট কিন্তু কৰ্মটোৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে যে এই কামটো তেওঁ কৰিছিল মেইনলি যদি আমাৰ কৰ্মটোৰ ওপৰত গুৰুত্ব কৰ্তাটোৰ ওপৰত গুৰুত্ব দিব লাগে তেতিয়া হলে আমাৰ বাক্য মানে পৰিৱৰ্তন কৰা হয় ভয়েস বিলাক পৰিৱৰ্তন কৰা হয় ভয়েস চেঞ্জ কৰিবলৈ কি ধৰণৰ বস্তুৰ প্ৰয়োজন বা কি ৰুল বিলাক ফলো কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰো আমাৰ বেসিক্যালি যদি ক'ব যাও তেতিয়া হলে যিকোনো এটা বাক্য যদি আমাৰ বাক্য পৰিৱৰ্তন কৰিব লাগে বা ভয়েস চেঞ্জ কৰিব লাগে তেতিয়া হলে বাক্যটো সাধাৰণতে অবজেক্ট থকাটো নিতান্ত প্ৰয়োজনীয় বা অবজেক্ট থকাটো দৰকাৰী আৰু অবজেক্ট নোহোৱাকৈ কি কৰিব নোৱাৰি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰাটো পসিবল নহয় অবজেক্ট কেতিয়াবা নোহোৱা কৰা থাকে কিন্তু সেই বাক্যটোৰ অবজেক্টটো একচুয়ালি নোহোৱা কৰা থাকে তো আমি ধৰিলো অবজেক্টটো আমি যে পেসিভৰ কিছুমান বাক্য দিয়া থাকে যত নেকি ওমিশন অফ দা অবজেক্ট কৰা থাকে কিন্তু অবজেক্টটো একচুয়ালি আছে জাস্ট মানে তাত শো কৰা নাই বা তাতে দেখুৱা নাই তো সেই কাৰণে হেতু আমাৰ কাৰণে হিমান এটা টান কাম নহয় কিন্তু যদি অবজেক্ট নাথাকে কিছুমান বাক্য আছে যিবিলাকত নেকি অবজেক্ট নাথাকে তো অবজেক্ট নাথাকিলে সেই বাক্যটোৰ কোনো ধৰণৰ আমাৰ বাক্য পৰিৱৰ্তন কৰিব নোৱাৰি বাক্য পৰিৱৰ্তনৰ কাৰণে অবজেক্ট থকাটো একদমেই দৰকাৰী ইয়াৰ লগতে আৰু এটা কথা মই কৈ দিও যে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম বলতো যিকোনো এক্সাম হক আমাক ৰেলৱে হক বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম হক বা আমাৰ টেট বা তেনে জাতীয় যিবিলাক এক্সাম আছে সেইবিলাক এক্সামতো ভয়েসৰ এটা বা দুটা কোৱেশ্চন সাধাৰণতে থাকে বা হয়তো বেছিকেও থাকিব পাৰে কিন্তু মিনিমাম দুটা বা তিনিটা জেনাৰেলি থাকে ভয়েস পৰিৱৰ্তন কৰিব দিয়া অপচনৰ পৰা সিলেক্ট কৰিব দিয়া তো যদি ৰুল বিলাক ক্লিয়াৰ থাকে বা ৰুল বিলাক জনা থাকে তেতিয়া হলে বাক্য পৰিৱৰ্তন কৰাটো বিশেষ টান কাম নহয় যিমান লম্বা সেন্টেন্স দিলেও তাকতি সহজে কৰিব পাৰি ইয়াতে একচুয়ালি তিনিটা মেইন ভাগ আছে তিনিটা প্ৰধান ভাগ আছে যেটো আমাৰ প্ৰথমতে সিলেক্ট কৰি ল'ব লাগে ৰুল চাৰিটা আছে বা ৰুল তিনিটা বুলিও ক'ব পাৰি কিছুমান গ্ৰামাৰত তিনিটা কৰি দিয়া আছে কিছুমানত চাৰিটা কৰি দিয়া আছে কিন্তু ৰুল হেই সেমে আৰু ভয়েস পৰিৱৰ্তনৰ সবচে ভাল কথা বা সবচে ইজি প্ৰক্ৰিয়াটো হল কি ইয়াৰে ৰুল চাৰিটা কমন ৰুল থাকে ইয়াতে বেছি এক্সট্ৰাকে বহুত বেছি এটা ৰুলছ এণ্ড ৰেগুলেশন নাথাকে কিন্তু তাৰে মাজতে কিছুমান স্পেসিফিক সেন্টেন্সৰ কাৰণে অলপ মানে প্ৰক্ৰিয়াটো অলপ সলনি হয় কিন্তু মেইন বস্তুটো প্ৰায় একেই থাকে
আমাৰ নেৰেশ্যনত যেনেধৰণে প্ৰতিটো চেণ্টেন্সৰ কাৰণে আনকি কিছুমান চেণ্টেন্স আছে যিবিলাক নেকি ইণ্টাৰগেটিভ চেণ্টেন্সৰে দুই ধৰণ আছে, তো দুই ধৰণৰ কাৰণে দুটা বেলেগ বেলেগ ৰুল আমাৰ জানিব লাগে। ইম্পাৰেটিভ চেণ্টেন্সৰো তেনেকুৱা, অপটেটিভ চেণ্টেন্সৰো তেনেকুৱা, প্ৰায় বহুতটা ৰুল আছে। তো ইম্পাৰেটিভ চেণ্টেন্সৰ লেটেৰে ষ্টাৰ্ট হোৱা বাক্যবিলাক বেলেগ হৈ যায়। কিন্তু ইয়াতে তোমাৰ কি হয় যে চবৰে ৰুলবিলাক প্ৰায় একেই আৰু বেছিক নেচাৰটো চবতে একে থাকিব, কিন্তু খালি সামান্য দুই এটা বস্তু সেই পৰিৱৰ্তন হয়। কিছুমান স্পেচিফিক ভাৰ্বৰ কাৰণে কিছুমান স্পেচিফিক পৰিৱৰ্তন কৰা হয়, স্পেচিফিক ৰুল থাকে, আৰু সেই ৰুলৰ সংখ্যাটো বহুত কম, ক'ৰবা ৩-৪টা মানে এক্সট্ৰা ৰুল হ'ব, আৰু মেইন ৰুল 4টাটো প্ৰায় প্ৰতিটোতে খাটিবই। তো প্ৰথম কথা, আমাৰ বাক্যটোৰ যিকোনো এটা বাক্য যদি থাকে, আমাৰ এই 3টা অংশ, আৰু বাক্যটো যদি এক্টিভ ভইচত থাকে জেনেৰেলি আমাৰ এই 3টা অংশ থাকিবই। প্ৰথম হ'ল যে ছাবজেক্ট, অবজেক্ট আৰু আমি মেইন ভাৰ্বটো বুজি পাব লাগিব যে কোনটো ক'ত আছে, যে ছাবজেক্ট কোনটো, অবজেক্ট কোনটো আৰু মেইন ভাৰ্ব কোনটো। এই 3টা যদি আমি চেণ্টেন্সটোৰ পৰা ওলাই লৈছোঁ বা বাক্যটোৰ পৰা ওলাই লৈছোঁ, আমাৰ প্ৰায় 50 পৰা 60% কাম অলৰেডি ফিনিছে হৈ গ'ল। আৰু এই কথাটো মই ক্লাছতো কওঁ যে অবজেক্ট বা ছাবজেক্ট যেতিয়া তোমাৰ হ'ব, সাধাৰণতে কি হয়, ছাবজেক্টটো বাক্যৰ প্ৰথম অংশতে থাকে। কিন্তু ইয়াতে কথা এটা প্ৰব্লেম এটা আহে কি, আমাৰ বহুত ষ্টুডেণ্টে এটা কথালৈ কনফিউজ হৈ যায় যে অবজেক্ট বা ছাবজেক্টটো এটা ৱৰ্ড হ'ব নে দুটা ৱৰ্ড হ'ব নে 3টা ৱৰ্ড হ'ব নে বেছি হ'ব। তো সেইটোলৈ সিহঁতে বহুতে কনফিউজ হৈ যায়। তো একচুৱেলি ইয়াতে কনফিউজ হ'ব লগা বিশেষ একো নাই। ইয়াতে যাৰ বিষয়ে কোৱা হৈছে, ঠিক আছে, কেইটা শব্দত বস্তুটো বুজাইছে বা মানুহজনক বুজাইছে বা যিজন ব্যক্তিৰ বিষয়ে কৈছে সেই ব্যক্তিজনক বুজাইছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিহে, কিন্তু ইয়াতে কনফিউজ হ'ব লগা বিশেষ একো নাই। একচুৱেলি ইয়াতে তাৰমানে কেইটা শব্দ লগ হৈ বা কেইটা ৱৰ্ড লগ হৈ বস্তুটো প্ৰকাশ কৰিছে সেইটো চোৱাটো অতি দৰকাৰী। যে কেতিয়াবা ছাপ'জ ইয়াতে প্ৰথম চেণ্টেন্সত আমাৰ দ্য হাণ্টাৰ আছে, তো দ্য হাণ্টাৰে ইয়াতে একজন হাণ্টাৰকে বুজাইছে, স্পেচিফিক একজন হাণ্টাৰকে বা একজন চিকাৰীকে তোমাৰ বুজাইছে যে সেই হাণ্টাৰজনে তোমাৰ কি কৰিছিল, চিকাৰ কৰিছিল। দ্য হাণ্টাৰ কিল দ্য টাইগাৰ। তো ইয়াতে স্পেচিফিক একজন হাণ্টাৰৰ কথাই কোৱা হৈছে। তো দুটা শব্দ লগ হৈ ইয়াতে এটা বুজাইছে। যদি ছাপ'জ ইয়াতে মানুহ একজনৰ নাম থাকিল হয়, ছাপ'জ ৰাজু থাকিল হয় বা যদি বেলেগ কিবা এটা নাম থাকিল হয়, তো সেই নামটো কোৱাৰ লগে লগে আমি এনেও চিয়ৰ হৈ গ'লোঁ। ছাপ'জ কমল থাকিল, তো কমল কিল দ্য টাইগাৰ, তো ইয়াতে কমলটো কি হ'ব, ছাবজেক্ট হ'ব। তো তেনেকৈ তোমাৰ ইয়াতে দ্য হাণ্টাৰ লিখা আছে, ছাপ'জ মানুহজনৰ নামটো নাজানে হাণ্টাৰ বুলি ক'লে। ইয়াতে আৰু এটা প্ৰব্লেম আছে, ছাপ'জ কোনোবা একজন মানে প্ৰব্লেম মানে কি, মানুহে প্ৰব্লেম ফেচ কৰে, এইটো হ'ল কি যে ছাপ'জ কোনোবা একজন মানুহ আছে, ছাপ'জ কমল নামৰ মানুহ একজনে আছে। এতিয়া ধৰা তোমালোকে চিনি পাইছা, তোমালোকে নামটো জানা, তো কমল বুলি কৈছা। ধৰা মই চিনি নাপাওঁ বা কোনোবা এজন তোমালোকৰ ফেমিলি মেম্বাৰে চিনি নাপায় মানুহজনক, তো তেওঁ কমল বুলি ক'ব পাৰিবনে? কমল বুলি ক'ব নোৱাৰে, কাৰণ তেওঁ নামটোৱে নাজানে, গতিকে কেনেকৈ ক'ব? গতিকে নেক্সট তেওঁ কি ক'ব, তেওঁ এটা হয়তো চিহ্নিত কৰি ক'ব যে এইটো কি বুলি কয়, ছাপ'জ ক'লে যে এই ৰঙা চাৰ্ট পিন্ধি থকা ল'ৰাজন, ৰঙা চাৰ্ট পিন্ধি থকা ল'ৰা এজন, ছাপ'জ কমলে লগ কৰিবলৈ আহিছে তোমাক, তো কি ক'ব যে মানুহজনক চিনি নাপায় ঘৰৰ মানুহে, তো সুধিলা যে কোন আহিছে, যে একজন ল'ৰা আহিছে বোলে, কেনেকুৱা বোলে দেখাত ক্ষীণ ল'ৰাজন আৰু ৰঙা চাৰ্ট এটা পিন্ধি আছে, ঠিক আছে। তো সেইটো এটা চিম্বল, সেইটো এটা আমি কেনেকৈ ক'ম, সেইটো এতিয়া চেণ্টেন্সটো কেনেকৈ হ'ব, দ্য বয় হু ইজ ৱেৰিং এ ৰেড চাৰ্ট হেজ কাম দ্য ৰেড চাৰ্ট হেজ কাম টু মিট ইউ। মানে ৰঙা চাৰ্ট পিন্ধি থকা ল'ৰা এজনে আপোনাক লগ কৰিবলৈ আহিছে বা তোমাক লগ কৰিবলৈ আহিছে। তো ইয়াতে তোমাৰ দ্য বয় হু ইজ ৱেৰিং দ্য ৰেড চাৰ্ট প্ৰায় 4-5টা ৱৰ্ডৰ এটা চেণ্টেন্স, কিন্তু এতিয়া বুজাইছে কাক, কমলকে বুজাইছে।
তো এজন ব্যক্তিকে বুজাইছে ঠিক আছে বা ব্যক্তিৰ সমষ্টিও হ'ব পাৰে এনে নহয় যে অকল একজন ব্যক্তিয়ে হ'ব উই বুলি ক'লে বহুত কেইজন মানুহ বুজাব পাৰে ঠিক আছে তো হেতু তোমাৰ সাবজেক্ট হ'ব কিন্তু সাপোজ আমি তাত বেছি এটা কনফিউজ নহওঁ কাৰণ কি আমি এটা চিনি পাওঁ কিন্তু দ্য মেন ইন দ্য ৰেড চাইড বুলি কওঁতে অকল একজন মানুহে বুজাইছে তো ইয়াতে থাৰ্ড পাৰ্সন সিঙ্গুলাৰৰ জেনেৰেলি বহুতটা তাৰমানে হ'ব পাৰে সেইকাৰণে থাৰ্ড পাৰ্সন সিঙ্গুলাৰটো বৰ এটা প্ৰবলেমেটিক হেন মানে ডিস্টার্ব দিয়ে বহুত ঠিক আছে তো আচ্ছা তো সাবজেক্টৰ এটো আৰু বেলেগ এটা অধ্যায় আৰম্ভ হৈ যায় তো সাবজেক্টৰ বিষয়ে বাৰু বেলেগ দিন আমি আৰু ভালদৰে আলোচনা কৰিম সাবজেক্ট আৰু অবজেক্ট বা প্ৰেডিকেট তো এতিয়া কথা হ'ল কি যে আমি সাবজেক্টটো প্ৰথমতে চিহ্নিত কৰিব লাগিব সাবজেক্টটো সাধাৰণতে বাক্যটোৰ প্ৰথম অংশতে থাকে তো ইয়াতে দা হান্টাৰ লগ হৈ এটা বস্তু বুজাইছে বা এটা একজন মানুহ বুজাইছে নেক্সট কি আছে যে কিল্ড আছে আৰু ইয়াতে কি বুজাইছে এটা কৰ্ম কৰা বুজাইছে কিল মানে হত্যা কৰিছে বা শিকাৰ কৰিছে তো এটো কি হ'ব ভাৰ্ব হ'ব এটো হ'ব সাবজেক্ট এটো হ'ব ভাৰ্ব আৰু কাক মাৰিছে যে টাইগাৰক মাৰিছে গতিকে এটো অবজেক্ট এই তিনটা বস্তু আমাৰ হোৱাৰ লগে লগে কি হ'ল যে আমি বুজি পাওঁ যে আমাৰ 50% ৰ পৰা 60% কাম কমপ্লিট হৈ গ'ল এতিয়া নেক্সট কাম আমাৰ কি হ'ব নেক্সট টাৰ্গেট কি হ'ব যে নেক্সট টাৰ্গেট হ'ব কি যে আমাৰ ৰুলস তো প্ৰথম ৰুলস সদায় মনত ৰাখিবা ভয়েস চেঞ্জৰ প্ৰথম ৰুলসটো কি আছিল যে এক্টিভ ভয়েসত যেটো আমাৰ বাক্য থাকে সেই বাক্যটোৰ যেটো অবজেক্ট আছে সেই অবজেক্টটো পেসিভ ভয়েসত সাবজেক্ট ৰূপে ব্যৱহাৰ হ'ব তো ইয়াতে অবজেক্ট কোনটো এতিয়া অবজেক্টটো দা টাইগাৰ তো অবজেক্টটো কি হ'ব সাবজেক্ট হ'ব অবজেক্টটো সাবজেক্ট হ'ব দা টাইগাৰ ফার্স্ট কাম ফিনিশ সদায় এটা কথা মনত ৰাখিবা বেছি দূৰলৈকে ভাববার দৰকাৰ নাই যিমানে মানে টান নহওক কিয় সেন্টেন্সটো যিমানে দীঘল নহওক কিয় বেসিক খিনি কৰি যাবা আমাৰ যেনেকে তোমাৰ মানে খেলা হওক বা ক্ৰিকেট সিকেট হওক জুনে চোৱা গম পাবা যে যিবিলাক মহান খেলুৱৈ আছে বা যিবিলাক ভাল খেলুৱৈ আছে বা যিবিলাক অতি ভাল কোৱালিটিৰ প্লেয়াৰ আছে তেওঁলোকৰ মাজত এটা বিৰাট ডাঙৰ গুণ আছে কি যে তেওঁলোকে বেসিক কামবিলাক বেছি ভালকে কৰে ঠিক আছে যে সাপোজ আমাৰ কেইটামান বেসিক ৰুল আছে যে যদি পাৰ্টনাৰশ্বিপ বিল্ড আপ কৰিব লাগে তেতিয়াহলে সিঙ্গলস 1 2 1 2 1 2 এই ৰান বিলাক বেছিকে ল'ব লাগে তো যাতে আমাৰ পাৰ্টনাৰশ্বিপ বিলাক মানে যাতে ডট বল বেছি নহয় ঠিক আছে তো 1 রান 2 রান সেইবিলাক তাৰমানে বিৰাট এটা ইম্পৰ্টেন্ট যিকোনো পাৰ্টনাৰশ্বিপৰ 4 আৰু 6 তো আহিবই কিন্তু এই 1 2 মাজতে যে গ্যাপ বেছি পৰি না যায় ডট বল বেছি নাহে প্ৰেসাৰ যাতে নাহে তাৰ কাৰণে 1 2 1 2 ৰৈ থাকিলে বহুত কামত আহে তো এনে ধৰণৰ কামবিলাক যিবিলাক ভাল প্লেয়াৰ সেইবিলাকে বেছি ভালকে কৰে যেনে বিৰাট কোহলি 1 2 1 2 ৰান বেছিকে লয় 4 আৰু 6 তকে 4 আৰু 6 যেতিয়া দৰকাৰ হয় তেতিয়াহে মাৰে বা যেতিয়া বয়া বল আহিব তেতিয়াহে মাৰে কিন্তু বেছি আর যেতিয়া চেজ কৰি থাকে বেছি আর 4 6 মাৰাৰ কাৰণে না যায় আউট হৈ গলে খেলা খতিম খেলা ফিনিশ কৰি তাতকে 1 2 1 2 লৈ থাও তো আমাৰ হয় কি আমি বহুত বেছি আগৰ কথা চিন্তা কৰো যে কিবা এটা বস্তু টান পালো যে এই বস্তুটো আমাৰ কি হ'ব এটো চিন্তা কৰি আমি আগৰ গেটা ভুল কৰি দিও পিছতটো তো হেতুটো ভুল হলে পিছত আৰু উল্টা পুল্টা হৈ যায় গোটেখানি ভুল হৈ যায় গতে হিমানখানি কৰাতকে আমি জাস্ট ৰুল খানিত কনসেন্ট্ৰেট যদি কৰো মোটামুটি up to 80% একুৰেট হোৱাৰ চান্স থাকে বা up to 90% বা 100% একুৰেট হৈ যাব প্ৰেক্টিস কৰিব লাগিব কিন্তু এদিনতে নহয় বেসিক কথা হল ৰুলস বিলাক ভালকে ফলো কৰা প্ৰথম কথা ৰুলস বিলাক মনত ৰাখিবা ৰুল 4টাই গতিকে বিশেষ আৰু এনেহেন ৰুলস নহয় যে মনত ৰাখাৰ কাৰণে বিৰাট কিবা এটা কষ্ট কৰিব লাগিব 4টাই ৰুলস তো কৰতে কৰতে এনেও মুখস্থ হৈ যায় তো এই 4টা ৰুলস ভালদৰে মনত কৰা আৰু মনত কৰি সেইবিলাক ইমপ্লিমেন্ট কৰা বাৰে বাৰে practice kora the more you sweat in practice
দ্য লেছ ইউ ব্লিড ইন বেটেল ফিল্ড মানে যিমানে তুমি প্ৰেক্টিছ বেছিকৈ কৰিবা যুদ্ধত সিমানে তাৰমানে তেজ কমকৈ ওলাব মানে ইয়াতে তোমাৰ যুদ্ধ বুলি ক'লে আমাৰ শিক্ষাৰ্থীসকলৰ যুদ্ধ কি আৰু পৰীক্ষা তো পৰীক্ষাত কমকৈ তোমালোকৰ মাৰ্কছ যাব তো ইয়াতে আমাৰ কি কৰিব লাগিব নেক্সট যে প্ৰথম ৰুল হ'ল দ্য টাইগাৰ আহিল অবজেক্টটো ছাবজেক্ট হ'ল আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা অবজেক্টটো যেতিয়া ছাবজেক্ট হ'ব তেতিয়া যদি অবজেক্টটো নাউন হয় মানে যিকোনো বস্তুৰ নাম এটা হয় তেতিয়াহ'লে তাৰ লগত একো মাথা ঘুমাব লগা নাই বিশেষ কিন্তু যদি প্ৰনাউন হয় সেম কণ্ডিশ্যন আমাৰ ছাবজেক্টৰ ক্ষেত্ৰতো যদি ছাবজেক্টটো প্ৰনাউন হয় অবজেক্টটো প্ৰনাউন হয় তেতিয়া সিহঁতৰ যদি ঠাইবিলাকৰ পৰিৱৰ্তন হয় তেতিয়া কিন্তু সিহঁতৰ ৰূপৰ অলপ পৰিৱৰ্তন হ'ব তো সেইটো ধ্যান ৰাখিলে হ'ল অবজেক্টৰ পৰা যেতিয়া ছাবজেক্ট কৰিবা যেতিয়া যদি বস্তুটো আমাৰ নাউন আছে তেতিয়াহ'লে কোনো মাথা মাৰাৰ দৰকাৰে নাই তাক যেনেকৈ আছে তেনেকৈ বহাই দিলে হ'ল ঠিক আছে কিন্তু যদি বাক্যটো আমাৰ কি আছে যে প্ৰনাউন আছে যদি তেতিয়াহ'লে নিয়ন্ত্ৰণ অলপ সাৱধান যে ইয়াত মানে ছাবজেক্ট কৰি বহালে অলপ ৰূপৰ পৰিৱৰ্তন হ'ব এতিয়া দ্য টাইগাৰ আহিল তাৰপিছত নেক্সট ছেকেণ্ড ৰুলটো কি ঠিক আছে বহুততে ছেকেণ্ড আৰু থাৰ্ড দুটা একেলগ কৰি দিয়া আছে মই তোমালোকক এক্সট্ৰাকৈ কৈ দিছোঁ ছেকেণ্ড আৰু থাৰ্ড দুটা বেলেগ বেলেগ ৰুল কৰি দিছোঁ কৈছোঁ তো ছেকেণ্ড ৰুল হ'ল কি যে এক্টিভ ভইচৰ যিটো ভাৰ্ব আছে এক্টিভ ভইচৰ যিটো আমাৰ ভাৰ্ব আছে সেই ভাৰ্বটোৰ টেন্স অনুসাৰে ইয়াতে টু বি ভাৰ্বৰ এটা ৰূপ বহিব এতিয়া এইটো কি টেন্সত আছে সেইটো জানাটো দৰকাৰ যে এইটো কিল্ড আছে এতিয়া কিলৰ পাষ্ট টেন্স ফৰ্ম অফ কিল্ড আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ কিল্ড তো বহুতে ভাবিব পাৰে যে এইটো পাষ্ট পাৰ্টিচিপল কিয় নহ'ল তো পাষ্ট পাৰ্টিচিপল এইকাৰণে নহ'ল কাৰণ ইয়াতে আগত কোনো হেভ বা হেজ বা তেনেধৰণৰ বা হেডো নাই গতিকে জেনেৰেলি যদি পাৰফেক্ট টেন্স নহয় মেইন ভাৰ্বৰ ফৰ্মটো তোমাৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত এনেই বহিব নোৱাৰে তাৰ আগত হেভ হেজ হেড কিবা এটা থাকিব লাগিব তেতিয়াহে আমাৰ মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত ব্যৱহাৰ হয় গতিকে এইটো নিশ্চয় কি হ'ব পাষ্ট টেন্স বুলি আমি ধৰি ল'লোঁ যিহেতু পাষ্ট টেন্স হ'বই লাগিব বেলেগ কোনো উপায় নাই হোৱাৰ আৰু বেলেগ হোৱাৰ উপায় নাই গতিকে কিল্ড হ'ল পাষ্ট টেন্স হ'ল এতিয়া পাষ্ট টেন্সৰ কি আছিল পাষ্ট টেন্সৰ অক্সিলাৰী আমাৰ ইয়াতে বহিব অক্সিলাৰী নহয় একচুৱেলি টু বি ভাৰ্বৰ ৰূপ তো বি ভাৰ্বৰ ৰূপ আমাৰ কি আছিল এম ইজ আৰ ৱাজ ৱেৰ তাৰমানে এম ইজ আৰ প্ৰেজেণ্ট টেন্সৰ ৱাজ ৱেৰ পাষ্ট টেন্সৰ তো আমাৰ কি থাকিল কিল্ডৰ পৰা আমি কি পালোঁ যে ৱাজ আৰু ৱেৰ পালোঁ ঠিক আছে এইটোৰ পৰা আমি এই দুটা পালোঁ এতিয়া যে এই দুটাৰ কিবা এটা ইয়াতে বহিব এতিয়া ইয়াতে কোনটো বহিব সেইটো ডিচাইড কৰিব দ্য টাইগাৰে যদি ই ছিংগুলাৰ হয় ইয়াতে কি বহিব ৱাজ বহিব ইয়াতে কি বহিব ৱাজ বহিব আৰু যদি প্লুৰেল হয় ৱেৰ বহিব কিন্তু ইয়াতে দ্য টাইগাৰ মানে এটা বস্তু এটা টাইগাৰৰ কথাই বুজাইছে গতিকে কি হ'ব ৱাজ হ'ব দ্য টাইগাৰ ৱাজ নেক্সট আমাৰ বহুতে ভাবে বহুতে এইটোলৈ কনফিউজ কৰে এগেইন কি কনফিউজ হয় যে কিলটো আছে আমি কিলটোৱে বহাই দিছোঁ একচুৱেলি কিলটো আছে কিলটো বহা নাই এই কিলটো বেলেগ এইবাৰ আমি মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মহে ইয়াতে বহাম ঠিক আছে এই কিলটো ইয়াতে বহা নাই এইটো কিল আছিল পাষ্ট টেন্স তো পাষ্ট টেন্সৰ কাৰণে আমি ইয়াতে ৱাজ বহালোৱে এতিয়া মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আমাৰ থাৰ্ড যিটো ৰুল আছে সেইটো হ'ল কি যে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ বহিব আৰু পাষ্ট পাৰ্টিচিপল কিলৰ পাষ্ট পাৰ্টিচিপল কিল্ড দ্য টাইগাৰ ৱাজ কিল্ড এইবাৰ নাম্বাৰ 4 নাম্বাৰ ৰুল মতে কি যে যিটো ছাবজেক্ট আছে সেইটো অবজেক্ট হ'ব ঠিক আছে ছাবজেক্টটো অবজেক্ট হ'ব কিন্তু তাৰে কথা এটা আছে কি যে ইয়াত কিবা এটা অবজেক্টৰ দ্বাৰাই তাক আমি কানেক্ট যেতিয়া ছাবজেক্টৰ পৰা অবজেক্ট কৰিম তেতিয়া কি হ'ব লাগিব এটা প্ৰিপজিশ্যন বা কনজাংচন বুলি ক'ব পাৰি কনজাংচনৰ দ্বাৰা তাক কানেক্ট কৰিব লাগিব আৰু সেই কনজাংচনটো হ'ল কি তোমাৰ বাই
সাধাৰণতে বাইটো আমাৰ ইউজ হয় সাধাৰণতে বুলিহে কৈছোঁ কাৰণ কিয় সদায় ব্যৱহাৰ নহয় যেনে যদি আমাৰ এপ্ৰপ্ৰিয়েট প্ৰিপজিচনৰ কিবা ভাৰ্ব ইয়াতে থাকে তেতিয়াহ'লে সেই ভাৰ্বটোৰ পিছত সেই মানে যিটো কনজাংচন আছে সেই কনজাংচনটো বা প্ৰিপজিচনটোৱে কনজাংচন হিচাপে বহিব গতিকে সেইটো মনত ৰাখিলে হ'ল তো ইয়াতে সাধাৰণতে বাই বহিব killed by the hunter the tiger was killed by the so ইখিনি হল আমাৰ ইয়াতে ভয়েসৰ রুল আৰু হেইমতে ইয়াতে ইমপ্লিমেন্টেশন তো এটো সেন্স কেনেকে এতিয়া রুলস বিলাকৰ বিষয়ে আমি অলপ আলোচনা কৰিম ইয়াৰে পিছত নেক্সট ভিডিওটো ইয়াৰ পিছত নেক্সট ভিডিওটোত আমি রুলসৰ বিষয়ে অলপ আলোচনা কৰিম রুলস কেনে তোমালোকক লিখি দিম বা রুলস কেনে তোমালোকক কৈ দিম